Hi dears, welcome to Next Level School. আজি মই স্পোকেন ইংলিছ এপটো কেনেকৈ ডাউনলোড কৰিবা আৰু কেনেকৈ নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিবা সেই সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে তোমালোকে গুগল প্লে ষ্টৰত গৈ দ্য লাৰ্নিং এপ ASSB ডাউনলোড কৰি ল'বা। তাৰপিছত এপটো অপেন কৰিবা। অপেনত মাৰাৰ লগে লগে তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। নমস্কাৰ আহি আছে, তলত লিখা আছে গেট ষ্টাৰ্টেড। ইয়াত তোমালোকে গেট ষ্টাৰ্টেডত ক্লিক কৰি দিবা। ইয়াত তোমালোকৰ আহি যাব অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী ইয়াত ক্লিক কৰক, বাংলা মাধ্যমৰ শিক্ষাৰ্থীরা এখানে ক্লিক করুন। তাৰপিছত দেখা পাবা ইংলিছ মিডিয়াম ষ্টুডেণ্ট ক্লিক হিয়াৰ। ইয়াত তোমালোকে যেহেতু মই অসমীয়া মাধ্যমৰ সেইকাৰণে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই বস্তুটো দেখুৱাই দিম। এতিয়া চোৱা, প্ৰথমতে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী ইয়াত ক্লিক কৰক। ইয়াত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে দুটা অপশ্যন দেখা পাবা। ইয়াত আছে সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি এপটো অপেন কৰিব পাৰিবা বা নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিবা। লগতে তোমালোকে সাইন ইন ইউজিং ইউজাৰ নেম। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে ছাৰ বাইদেউসকলে অলৰেডি চাগে দিছে। তাৰপিছত সাইন ইন ইউজিং ইউজাৰ নেম। ইউজাৰ নেমটো তোমালোকে ছাৰ বাইদেউৰ পৰা বা প্ৰধান শিক্ষকৰ পৰা লৈ ল'ব পাৰিবা। ঠিক আছে, তথাপিতো যিহেতু তোমালোকৰ প্ৰত্যেকৰে হাতত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে, তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি ইজিলি কৰি দিবা কামটো। মাৰি দিবা ইয়াত সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। মই ক্লিক কৰি দিছোঁ। তাৰপিছত ইয়াত লিখা আহিছে ইণ্টাৰ ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তোমালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখি দিবা। মই মোৰ এজন ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত অন্তৰ্ভুক্ত কৰি কেনেকৈ লগ ইনটো কৰে সেইখিনি তোমালোকক দেখুৱাই দিম। ধুনীয়াকৈ চাই ল'বা। আৰু ভিডিঅ'টো যদি ভাল পালা তেতিয়া লাইক এটা নকৰি নাযাবা কিন্তু। তাৰপিছত লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। স্পোকেন ইংলিছৰ প্ৰত্যেক কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ আহিব অলৰেডি মই ভিডিঅ'বিলাক দি আছোঁ, সেইখিনিও চাবা। আৰু লগতে আৰু মই দি থাকিম ভিডিঅ'বিলাক, ইম্পৰ্টেণ্ট ভিডিঅ'। তাৰপিছত প্ৰিভিয়াছ আগত হৈ যোৱা প্ৰশ্নসমূহ কেনেধৰণৰ আছিল সেইখিনি মই তোমালোকক দি দিম। ঠিক আছে, এতিয়া প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে মাৰি দিবা নিজৰ। মই এটা ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰি দিছোঁ। তোমালোকে ধুনীয়াকৈ নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰি ল'বা। আৰু তোমালোকে আৰু এটা বস্তু 20 UB ইয়াত মাজত স্লেছ এটা আছে, স্লেছ দিবলৈ চেষ্টা নকৰিবা। নাম্বাৰটো মাৰি যাবা, স্লেছ এনেই আহি যাব। ঠিক আছে, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰিবা। সকলো বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সহজতে সিহঁতে এপটো অপেন কৰিব পাৰে। তাৰপিছত নাম্বাৰটো মাৰি আছোঁ মই। তাৰপিছত তোমালোকে ডেট অফ বাৰ্থটো মাৰিব লাগিব। ডেট অফ বাৰ্থটো এনেদৰে মাৰিবা। প্ৰথমতে এনেকৈ ডেট অফ বাৰ্থত ক্লিক কৰাৰ লগে লগে এনেকুৱা হৈ আহিব। তাৰপিছত তোমালোকে কি কৰিবা, ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ ইয়াৰটো মাৰিব আহিব। তোমালোকে নিজৰ ইয়াৰটো চিলেক্ট কৰি ল'বা, যিটো ইয়াৰত তোমালোকৰ জন্ম। ইয়াৰটো চিলেক্ট কৰাৰ পিছত তোমালোকে কি কৰিবা, এই ৰাইট ক্লিক কৰি হেৰিটো কৰি ল'বা, মানটো চিলেক্ট কৰি ল'বা। মাহটো চিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত ডেটটো তোমালোকে এনেকৈ ক্লিক কৰি দিবা। ঠিক আছে, ক্লিক কৰি অ'কে মাৰি দিবা। তাৰপিছত চাইন ইন কৰি এনেকৈ ক্লিক কৰি দিবা। ক্লিক কৰি চাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা, নিউ পাছৱৰ্ড, কনফাৰ্ম নিউ পাছৱৰ্ড। ঠিক আছে, ইয়াত নিউ পাছৱৰ্ড তোমালোকে মাৰিব পাৰা। তোমালোকে নিজৰ ইচ্ছামতে পাছৱৰ্ডটো মাৰি ল'বা। মই মোৰ ইচ্ছামতে এটা পাছৱৰ্ড মাৰি দিছোঁ। আকৌ পাছৱৰ্ডটো কনফাৰ্ম কৰিব লাগিব। তোমালোকে আকৌ কনফাৰ্ম পাছৱৰ্ড মাৰি দিবা। তাৰপিছত আপডেট পাছৱৰ্ড। আৰু পাছৱৰ্ডটো আপডেট কৰাৰ লগে লগে তোমালোকে এটা পেজ দিবলৈ আহিব। যিহেতু মই ল'ৰাৰ নাম এটা এণ্টাৰ কৰিছোঁ, মই ল'ৰাৰ চিন এটা দি দিম, চিম্বল এটা দি দিম, কণ্টিনিউ। তাৰপিছত তোমালোকে এনেকৈ স্কিপ কৰি দিবা। স্কিপ কৰি দিয়াৰ লগে লগে নো মাৰি দিবা। তাৰপিছত লগে লগে তোমালোকৰ ইণ্টাৰফেচখন এনেকৈ খোল খাই যাব। ঠিক আছে, এনেকৈ খোল খাই যাব।
এনেকৈ খোল খাই যাব ঠিক আছে। তাৰপিছত এনেকুৱা ইণ্টাৰফেচটো খোল খোৱাৰ লগে লগে তোমালোকে এইখিনি প্ৰেক্টিচ কৰিব পাৰিবা লেভেল 1 লেভেল 2 লেভেল 3 লেভেল 4। তাৰপিছত যিহেতু মই শিকাই আছোঁ টেষ্টটো কেনেকৈ দিবা তাৰপিছতে তোমালোকে কি কৰিবা তলত চোৱা ছেটিঙৰ লগত থ্ৰী লাইন এটা আছে, এই 3 লাইনটোত ক্লিক কৰি দিবা ঠিক আছে। 3 লাইনটোত ক্লিক কৰাৰ লগে লগে ইয়াত চোৱা ওপৰত লিখা আছে ডেইলি কুইজ, দিছ উইক কুইজ, আপকামিং ক্লাছ টেষ্ট। তাৰপিছত আপকামিং ক্লাছ টেষ্ট ইয়াত লিখা থাকিব চেণ্ট্ৰেল টেষ্ট ঠিক আছে। তোমালোকে চেণ্ট্ৰেল টেষ্টত ক্লিক কৰিলে কালি পাই যাবা বাৰু। চেণ্ট্ৰেল টেষ্টত ক্লিক কৰাৰ লগে লগে তোমালোকে এইখিনি পাই যাবা আৰু তোমালোকে ইয়াতে এক্সামটো দিব পাৰিবা। আপকামিং টেষ্ট ইয়াতে পাই যাবা। ইয়াত লিখা আছে প্লিজ নোট ডেট টেষ্ট ক্ৰিয়েটেড বাই টিচাৰ্ছ মে টক আপ টু 10 minutes টু ৰিফ্লেক্ট দ্য ষ্টুডেণ্ট ঠিক আছে। এতিয়া কথাটো হ'ল তোমালোকে সকলোৱে ভিডিঅ'টো নিজৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে বস্তুটো শিকিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক শ্বেয়াৰ নিশ্চয় কৰিবা। থেংক ইউ। এইখিনি আছিলে আজিৰ ভিডিঅ'টো।